ক্লাছ 8ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক আদৰণি জনালোঁ। তোমালোকৰ বহুতেই মোক কৈ আছা যে আমাৰ বাবেও ছাৰ ভিডিঅ' বনাব, আৰু তোমালোকৰ অনুৰোধ ৰক্ষা কৰি মই আজি তোমালোকৰ চেপ্টাৰ নম্বৰ 9 বীজগণিতীয় ৰাশি আৰু অভেদসমূহ, তোমালোকে কৈছা যে মোক যে ছাৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহ মই বুজি পোৱা নাই, ছাৰ এটা আমাৰ বাবে ভিডিঅ' বনাব। তোমালোকৰ বাবে মই বীজগণিতীয় ৰাশিৰ এইটো প্ৰথম ভিডিঅ', আৰু ক্ৰমে মই ভিডিঅ' তোমালোকক দি থাকিম। তোমালোকে চাবা, চাই কমেণ্ট কৰিবা বুজি পালানে নাই। আমি তেন্তে আৰম্ভ কৰোঁ। বীজগণিতীয় ৰাশি। তোমালোকে আগৰ ক্লাছত পাই আহিছা যে পাটীগণিতত আমি কি কৰিছোঁ, সংখ্যাৰ যোগ বিয়োগ। আমি সংখ্যাৰ যোগ বিয়োগ কৰিছোঁ, যোগ বিয়োগ পূৰণ হৰণ। এইকেইটা হৈছে প্ৰক্ৰিয়া, একোটা প্ৰক্ৰিয়া, যোগ বিয়োগ পূৰণ হৰণ। এই প্ৰক্ৰিয়াসমূহ তোমালোকে সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ আদিৰ ক্ষেত্ৰত তোমালোকে প্ৰয়োগ কৰিছা। আৰু য'ত আমি যোগ বিয়োগ পূৰণ হৰণ এই প্ৰক্ৰিয়াসমূহ ব্যৱহাৰ কৰিম সেইটো হৈছে পাটীগণিত। কিন্তু বীজগণিত হৈছে পাটীগণিত আৰু আমি কিছুমান কি ব্যৱহাৰ কৰিম, বৰ্ণ। তোমালোকেতো বৰ্ণ পাইছা, কি এ বি চি, তাৰপিছত এক্স ৱাই জেড। এই বৰ্ণবিলাকো আমি ক'ত ব্যৱহাৰ কৰিম, বীজগণিতত। তোমাৰ পাটীগণিতত কি ব্যৱহাৰ হৈছিলে, 1 2 3 4 এইবিলাক, আৰু প্ৰক্ৰিয়াসমূহ এইবিলাক। আৰু বীজগণিতত কি হ'ব, তোমালোকৰ এই বৰ্ণমালা, এই বৰ্ণমালাসমূহ কি হ'ব, ব্যৱহাৰ হ'ব। অৰ্থাৎ পাটীগণিতত ব্যৱহাৰ হোৱা সংখ্যা 1 2 3 4 এইবিলাক ধনাত্মক হওক ঋণাত্মক হওক সকলো সংখ্যা। তাৰপিছত বৰ্ণমালা, এই দুইবিধৰ সংযোগত কি হ'ব, আমি বীজগণিত পাম। অৰ্থাৎ সংখ্যা আৰু বৰ্ণমালাৰ ব্যৱহাৰেই হ'ব, য'ত পাবা তুমি সংখ্যা আৰু বৰ্ণমালাৰ ব্যৱহাৰ য'ত পাবা সেয়ে হ'ব তোমাৰ বীজগণিত। গতিকে বীজগণিতৰ বিষয়ে তুমি জানিব লাগিলে আমি কি জানিব লাগিব, এই বৰ্ণমালাবিলাক কেনেকুৱা ধৰণে ব্যৱহাৰ হয় সেইখিনি তোমালোকে জানিব লাগিব। এতিয়া আমি বৰ্ণমালাখিনিৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকক মই বুজাই দিওঁ। আমি এ বি চি এই বৰ্ণবিলাকো ব্যৱহাৰ কৰিম, আৰু এক্স ৱাই জেড এই বৰ্ণবিলাকো বীজগণিতত ব্যৱহাৰ কৰিম। কিন্তু এই বৰ্ণবিলাক আমি ব্যৱহাৰ কৰিম কেনেকৈ, কিছুমান নিৰ্দিষ্ট মানৰ বাবে আমি এই বৰ্ণবিলাক ব্যৱহাৰ কৰিম। সেইকাৰণে ইয়াক ক'ব আক্ষৰিক ধ্ৰুৱক। অৰ্থাৎ কিছুমান এ বি চি এই বৰ্ণবিলাকে কিছুমান নিৰ্দিষ্ট মানহে গ্ৰহণ কৰিব, নিৰ্দিষ্ট মান। যেনে এটা আমি উদাহৰণ লওঁ, এ যদি তোমালোকৰ গণিত পাঠ্যপুথিখনত থকা পৃষ্ঠাসমূহক বুজায়, তেতিয়া গণিত কিতাপখনৰ এটা তোমালোকৰ নিৰ্দিষ্ট সংখ্যক কি আছে, মান আছে, অৰ্থাৎ পেজ আছে, পেজ। গতিকে ধৰি ল'লোঁ পেজৰ সংখ্যা তোমালোকৰ গণিতত 200 আছে। গতিকে 200টো এৰ ভেলু এটা নিৰ্দিষ্ট ভেলু পাম। তেনেকৈ
আমি বিকো এনেকৈ ধৰিব পাৰোঁ। বিও এটা নিৰ্দিষ্ট ভেলু ল'ব, চিও এটা নিৰ্দিষ্ট ভেলু ল'ব। আৰু যিবোৰ বৰ্ণ বা প্ৰতীকে নিৰ্দিষ্ট মান গ্ৰহণ কৰিব সেইবিলাকক আমি ক'ম ধ্ৰুৱক। অৰ্থাৎ এই বৰ্ণবিলাক হ'ব একোটা ধ্ৰুৱক, কনষ্টেণ্ট। কনষ্টেণ্ট মানে হৈছে ইয়াৰ ভেলুবিলাক স্থিৰ, পৰিৱৰ্তন নহয়। আৰু আমি 1 2 3 এনেকৈ ডট ডট, ইয়াত প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে, নাইবা -1 -2 -3 এনেকৈ যাব, ডট ডট প্লাছ হওক বা মাইনাছ হওক, এইবিলাকক আমি কি বুলি ক'ম ধ্ৰুৱক। অৰ্থাৎ এই সংখ্যাবিলাক হ'ব সাংখ্যিক ধ্ৰুৱক। আৰু ABC যদি আমি লওঁ তেতিয়া এইবিলাকক হ'ব আক্ষৰিক ধ্ৰুৱক। এতিয়া ধ্ৰুৱক বুজি পালা? অৰ্থাৎ যিবোৰ বৰ্ণ বা প্ৰতীকে কি কৰিব, নিৰ্দিষ্ট মান এটা গ্ৰহণ কৰিব, নিৰ্দিষ্ট মান এটা মাত্ৰ নিৰ্দিষ্ট মান গ্ৰহণ কৰিব, তেতিয়া আমি এইবিলাকক ক'ম কনষ্টেণ্ট নাম্বাৰ। বা এইবিলাকো হৈছে কনষ্টেণ্ট নাম্বাৰ। এইবিলাক কনষ্টেণ্ট কি ক'ব, এইবিলাক সাংখ্যিক। আৰু এইবিলাক যিহেতু লেটাৰ, গতিকে ইয়াক ক'ব আক্ষৰিক ধ্ৰুৱক। হ'লা বুজি? ধ্ৰুৱক সম্পৰ্কে তোমালোকে বুজি পালা? এতিয়া আমি যাওঁ নেক্সট XYZ, এইবিলাকক আমি কেনেদৰে ব্যৱহাৰ কৰিম। XYZ এইবিলাকক আমি কেনেদৰে ব্যৱহাৰ কৰিম। ধৰি লোৱা তোমালোকৰ পাঠ্যপুথি ধৰি ল'লোঁ মেথছ, এছামিছ, তাৰপিছত ধৰি ল'লোঁ ইংলিছ, তাৰপিছত ধৰি ল'লোঁ ছ'চিয়েল ছায়েন্স। ধৰা এক্সে কি বুজাব, যে তোমালোকৰ পাঠ্যপুথি গণিত, অসমীয়া, ইংৰাজী আৰু ছ'চিয়েল এই কিতাপকেইখনত থকা পৃষ্ঠাৰ সংখ্যা বুজাইছে। তেতিয়া কি বুজি পাম আমি, যদি গণিত কিতাপখনৰ পৃষ্ঠাৰ সংখ্যা বুজায়, অসমীয়াখনৰো বুজায়, ইংৰাজীৰো বুজায়, ছ'চিয়েল ছায়েন্সৰো বুজায়, তেতিয়া এক্সৰ বিভিন্ন মান থাকিব। হয়তো গণিত কিতাপখনত 200 থাকিল, অসমীয়াখনত ধৰা 150 থাকিল, ইংলিছত ধৰা 100 থাকিল, এইখনতো ধৰা 250 থাকিল। এক্সে কি হ'ব, বিভিন্ন মান গ্ৰহণ কৰিব, বিভিন্ন মান। অৰ্থাৎ তুমি বুজি পালা যে যি বৰ্ণই বা প্ৰতীকে বিভিন্ন মান গ্ৰহণ কৰিব তেতিয়া তাৰ নাম হ'ব চলক। অৰ্থাৎ XYZ এইবিলাকক আমি বীজগণিতত কি বুলি ব্যৱহাৰ কৰিম, চলক। আৰু ABC এইবিলাকক আমি ব্যৱহাৰ কৰিম কি বুলি, ধ্ৰুৱক, কনষ্টেণ্ট নাম্বাৰ। অৰ্থাৎ মানবিলাক স্থিৰ। আৰু XYZ এইবিলাকৰ মানবিলাক স্থিৰ নহয়। ইয়াতে তোমালোকে বুজাই দিলোঁ। গতিকে ইয়াক ক'ব চলক বুলি ক'ম। অৰ্থাৎ যিবোৰ বৰ্ণ বা প্ৰতীকে বিভিন্ন মান গ্ৰহণ কৰিব তাক আমি কি বুলি ক'ম, চলক। পালা বুজি নিশ্চয়? ইয়াৰ পিছত আমি আগবাঢ়ি যাওঁ। তোমালোকে ধ্ৰুৱক কি বুজি পালা, চলক কি বুজি পালা। এতিয়া আহিম আমি বীজগণিতীয় ৰাশি। তোমালোকে বুজি পালা কনষ্টেণ্ট ধ্ৰুৱক বুজি পালা। ধ্ৰুৱক পালা। আৰু কি বুজি পালা, চলক। ধ্ৰুৱক বুজি পালা কি, আৰু চলক কি বুজি পালা। অৰ্থাৎ এতিয়া আমি বীজগণিতীয় ৰাশি কি সেইটো তোমালোকক বুজাই দিম। বীজগণিতীয় ৰাশি কি হ'ব, তোমালোকে পালা নহয় প্ৰক্ৰিয়া, যোগ, বিয়োগ, পূৰণ, হৰণ,
নাইবা বৰ্গমূল, এইটো বৰ্গমূল স্কুৱেৰ ৰুট। অৰ্থাৎ ধ্ৰুৱক বা চলক নাইবা দুয়োটাকে যোগ, বিয়োগ, পূৰণ, হৰণ বা বৰ্গমূল প্ৰক্ৰিয়াৰে সংযুক্ত কৰি যিবোৰ আমি ৰাশি পাম, সেই ৰাশিবোৰক ক'ব বীজগণিতীয় ৰাশি। যেনে তুমি লিখিব পাৰা 3x প্লাছ 7, এই এটা বীজগণিতীয় ৰাশি। ইয়াত কি আছে 3x প্লাছ 7, নাইবা তুমি এনেকৈ লিখিব পাৰা 3x স্কুৱেৰ মাইনাছ 3xy, এই এটা বীজগণিতীয় ৰাশি। আৰু অকল যদি এনেকৈ লিখোঁ তেতিয়া হ'ব ই এটা ৰাশি, বীজগণিতীয় ৰাশি। আৰু আমি এনেকৈ লিখিব পাৰোঁ x স্কুৱেৰ প্লাছ y স্কুৱেৰ বাই xy, এনেকৈ লিখিব পাৰোঁ। নাইবা আমি এনেকৈ লিখিব পাৰোঁ স্কুৱেৰ ৰুট। এই আটাইবোৰকে ক'ব বীজগণিতীয় ৰাশি। কিয়? কনষ্টেণ্ট নাম্বাৰ আৰু চলক। নাইবা এনেকৈ লিখিব পাৰা x প্লাছ 5। চোৱা ইয়াতে প্ৰতিটোতে কি আছে, ইয়াতে স্কুৱেৰ ৰুট আছে, ইয়াতে প্লাছ আছে, এইটো মাইনাছ আছে। গতিকে এই প্ৰক্ৰিয়াকতা ক'ৰবাত নহয় ক'ৰবাত সংযুক্ত হৈ আছে। ইয়াত হৰণ আছে, এই পূৰণ আছে, 3টো xৰ লগত পূৰণ হৈ আছে। গতিকে আমি কি বুজি পালোঁ, তোমাৰ ধ্ৰুৱক আৰু চলক নাইবা দুয়োটাই যোগ, বিয়োগ, পূৰণ, হৰণ আৰু বৰ্গমূল চিনেৰে সংযুক্ত হৈ থাকিলে তাক আমি কি বুলি কম, বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশি বুজি পালা। ইয়াৰ পিছত আহিম আমি পদ। পদ কাক বোলে? পদ বুলিলে কি বুজা? আমি পদ বুজি লওঁ। এইখিনি হ'ল, বুজি পালা নিশ্চয়। আমি ধ্ৰুৱক বুজি পালোঁ। ধ্ৰুৱক পালা, আৰু আছিল এটা চলক। ধ্ৰুৱক আৰু চলক তোমালোকক মই বুজাই দিলোঁ। বুজি পালানে নাই মোক জনাবা কমেণ্টত। এতিয়া আমি কি বুজিম? পদ কি? অৰ্থাৎ ধ্ৰুৱক বা চলক বা দুয়োটাৰ পূৰণ ফলেৰে গঠিত হোৱা ৰাশিটোক আমি কি বুলি ক'ম? পদ। ধ্ৰুৱক এটা 5 লওঁ, সাংখ্যিক ধ্ৰুৱক। চলক এটা লোৱা তুমি x, গতিকে এতিয়া আমি কেনেকৈ লিখিম? 5x। গতিকে এইটো এটা কি হ'ব? পদ। এই দুটাই মিলি এটা পদ গঠন কৰিছে। এতিয়া দুটা পদ নহয় কিন্তু, 5এ xৰ লগত অৰ্থাৎ চলকৰ লগত পূৰণ হৈ আছে। অৰ্থাৎ কি বুজি পালা? যে ধ্ৰুৱক বা চলক বা দুয়োটাৰ পূৰণ ফলেৰে গঠিত হোৱা ৰাশিক আমি কি বুলি ক'ম? পদ। অকল 5টো থাকিলেও পদ, অকল যদি xে থাকে তেতিয়াও পদ, আৰু দুয়োটাই যদি পূৰণ হৈ থাকে তেতিয়া একোটা পদ। আমি কি লিখিব পাৰোঁ? আৰু 7 × xy, গতিকে এইটো কি হ'ব? 7xy। এই তিনিওটাই মিলি এটা পদ। মনত ৰাখিবা, তিনিওটা মিলি এটা পদ হ'ব। তোমালোকে এনেকৈ নাভাবিবা যে 7টো অকলে এটা পদ, xে এটা পদ, y এটা পদ, সেইটো নহয়। তেতিয়া আমাৰ সূত্ৰটোতে আছে যে ধ্ৰুৱক বা চলক বা দুয়োটাৰ পূৰণ ফলেৰে গঠিত হোৱা ৰাশিক আমি কি বুলি ক'ম? পদ। একো একোটা আমি পদ বুলি
কম। বুজি পালানে নাই মোক কমেণ্টত জনাবা। তে নেক্সট তোমালোকক মই শিকাম এইবাৰ উৎপাদক বুলিলে কি বুজা তোমালোকে। যেনে আমি ছিক্স নাম্বাৰটো ল'লোঁ। এই ছিক্সক একেৰে হৰণ যাব, নাইবা আমি 6 সমান এনেকৈ লিখিব পাৰোঁ। আৰু কি লিখিব পাৰোঁ, এইটো লিখিব পাৰোঁ। তাৰমানে কি বুজি পালোঁ, 6ক কি সংখ্যাৰে হৰণ যাব, 1ৰে হৰণ যাব, 2ৰে হৰণ যাব, 3ৰে হৰণ যাব, 6ৰেও হৰণ যাব। গতিকে এই 1 2 3 তাৰপিছত 6, এই 6টোৰ কি হ'ব, উৎপাদক। অৰ্থাৎ এটা সংখ্যাক যিকেইটা সংখ্যাৰে হৰণ যায়, তেতিয়া সেই হৰণ যোৱা সংখ্যা কটা কি ক'ব, যিকেইটা সংখ্যাৰে 6ক হৰণ গ'ল, সেইকেইটা সংখ্যাক আমি কি বুলি ক'ম, উৎপাদক বুলি ক'ম। কিন্তু ইয়াতে আমাৰ সেই একেই ডেফিনেশ্যন বীজগণিত ৰাশিত কি হ'ব, পদ এটাত পূৰণ হৈ থকা প্ৰতিটো ধ্ৰুৱক বা চলককে, পদ এটাত এটা পদ লোৱা 7xy। ইয়াত কি পূৰণ হৈ আছে, 7 আছে, x আছে, y আছে। তে পদ এটাত পূৰণ হৈ থকা প্ৰতিটো পদ এটাত পূৰণ হৈ থকা প্ৰতিটো ধ্ৰুৱক বা চলকক কি বুলি ক'ম আমি, উৎপাদক। অৰ্থাৎ 7xyক xৰে ডিভাইড যাব, x কেঞ্চেল যাব। তাৰপিছত 7xyক yৰে y কাটা যাব, মানে ডিভাইড যাব। তাৰপিছত 7xyক 7ৰে যাব, 7 কেঞ্চেল হ'ব। তেতিয়া ইয়াতে থাকিব কি, 7x। ইয়াতে কি থাকিব, ইয়াতে ডিভাইড গ'লে x কাটা গ'ল, 7y থাকিব। তাৰপিছত ইয়াতে 7 গ'লে xy থাকিব। চোৱা পালা নিশ্চয় বুজি, যে পদ এটাত পূৰণ হৈ থকা প্ৰতিটো ধ্ৰুৱক বা চলকক কি বুলি ক'ম, আমি উৎপাদক বুলি ক'ম। নাইবা তুমি বেলেগকৈ চাব পাৰা, আৰু 5x²y। ইয়াত কি আছে, ইয়াত আছে 5, ইয়াতে দুটা x আছে, x y। গতিকে এই প্ৰতিটোৱে কি হ'ব, এই পদটোৰ একোটা কি হ'ব, উৎপাদক বুলি ক'ম। পালা নিশ্চয় বুজি। নেক্সট আহিব সহগ বুলিলে আমি কি বুজিম। এইটো পদতে মই বুজাই দিওঁ। এই পদটোতে হ'ব, পদ এটাৰ যিকোনো উৎপাদকক, অৰ্থাৎ ইয়াতে কি থাকিব, ইয়াতে এই পদটোত নাইবা এই পদটোত কি হ'ব, পদ এটাৰ যিকোনো উৎপাদকক, এতে উৎপাদক কেইটা আছে, 7 আছে, x আছে, y আছে। তে পদ এটাৰ যিকোনো উৎপাদকক বাকী পূৰণফলখিনিৰ কি বুলি ক'ব, সহগ। যদি আমি 7 লওঁ, 7 ল'লে আমাৰ কি হ'ব, বাকীখিনি কি থাকিল, xy। গতিকে বাকীখিনি থাকিব xy। গতিকে xyৰ সহগ হ'ব 7।
নাইবা যদি তোমাক বিচাৰে যে ৱাইৰ সহগ কি, তেতিয়া তুমি ক'ব লাগিব 7x। এইবাৰ যদি সোধে যে এক্সৰ সহগ কি, এক্সৰ সহগ কি, এক্সৰ সহগ কি বুলি সুধিলে তুমি ক'ব লাগিব বাকীখিনি, বাকী পূৰণফলখিনি, অৰ্থাৎ 7y। এইবাৰ যদি সোধে তোমাক যে 7ৰ সহগ কি, তেতিয়া ক'বা তুমি xy। পালা নিশ্চয় বুজি যে পদ এটাৰ যিকোনো উৎপাদকক বাকীখিনিৰ কি বুলি ক'ব, সহগ। সহগ বুজি পালা নিশ্চয়। গতিকে তোমালোকে মোক কমেণ্টত জনাবা বুজি পালানে নাই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা। তেন্তে আজি ইয়াতে এৰিলোঁ, নেক্সট ভিডিঅ'ত তোমালোকৰ লগত লগ পাম। থেংক ইউ, বাই বাই।